নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুন মাহৰ 22 তাৰিখ আৰু আশা মাহৰ 7 তাৰিখ দেওবাৰৰ সম্পূৰ্ণ ৰাখিফল শিতানটো। তেনেহলে আহক আজি দিনটো ৰাখিফল শিতানটো আমি আৰম্ভ কৰো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোনপ্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটো তিনিটা ৰাখি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। সাম্প্ৰতিক কাৰ্যকলাপৰ উপৰিও অন্যান্য ক্ষেত্ৰত আগ্ৰহ ল'ব। ই আপোনাক নতুন তথ্য প্ৰদান কৰিব। মানে আজি দিনটোত যদি আপুনি নতুন কাম এটা কৰে, নতুন তথ্য হিচাপে কাম এটা কৰে, আপোনাক সাম্প্ৰতিক কাৰ্যকলাপৰ ওপৰত কামটো কৰিবলৈ কৈছে আৰু আগ্ৰহ হৈ পেলাই কামটো আপোনাক কৰিবলৈ কৈছে। একে সময়তে সৃষ্টিশীল কামত কিছু সময় অতিবাহিত কৰক। আপুনি ইতিবাচক অনুভৱ কৰিব। মানে একে সময়তে আপোনাক সৃষ্টিশীল কামতো আপোনাক সময় অতিবাহিত কৰিবলৈ কৈছে, তেতিয়া আপুনি ভবামতে অনুভৱ কৰিব পাৰিব বুলি কৈছে। যুৱকসকলৰ ব্যক্তিগত আৰু ব্যৱহাৰিক কাৰ্যকলাপৰ মাজত উন্নত সম্পৰ্কত ৰাখিব। মানে আজিৰ দিনটোত যুৱকসকলে ব্যক্তিগত ব্যৱহাৰিক কাৰ্যকলাপৰ ওপৰত উন্নত সম্পৰ্ক ৰাখিবলৈ কৈছে। কিছুমান অপ্ৰত্যাশিত বয় হ'ব যাক কটন কৰা সম্ভৱ নহ'ব। মানে আজিৰ দিনটোত আপোনাৰ কিছুমান অপ্ৰত্যাশিত বয় হ'ব পাৰে বুলি কৈছে। তাক ধৰি ৰখা ক্ষমতা আপোনাৰ নহ'ব বুলি কৈছে। অৱশ্যে আপুনি আপোনাৰ সামৰ্থ্যৰ সৈতে নেতিবাচক পৰিস্থিতিৰ নিয়ন্ত্ৰণ পাব। আজিৰ দিনটোত যদি আপুনি সামৰ্থ্য হিচাপে থাকে তেতিয়া আপোনাৰ নেতিবাচক পৰিস্থিতি নিয়ন্ত্ৰণ পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। এজন প্ৰভাৱশালী ব্যক্তিক লগ কৰিলে ৰং আহিব আৰু গুৰুত্বপূৰ্ণ সুযোগবোৰো উপলব্ধ হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি এজন জনা শুনা ব্যক্তিক যদি লগ পায় আৰু সেই ব্যক্তিজনৰ লগত যদি আপুনি কথা বতৰা পাতে, আপোনাৰ মনত আনন্দ ফূৰ্তি আহিব বুলি কৈছে। আপোনাৰ ব্যক্তিগত সম্পৰ্কত মিঠাই বজাই ৰখাৰ বাবে আপোনাৰ এক বিশেষ প্ৰয়াস থাকিব। মানে আজিৰ দিনটোত আপোনাৰ যি কামবিলাক ব্যক্তিগত প্ৰাইভেট কাম, সেই কামবিলাক যদি আপুনি সময়মতে কামটো কৰে, আজি আপোনাৰ ভাল বুলি কৈছে। জ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শই আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব। আজিৰ দিনটোত যদি আপুনি জ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শ লৈ সিদ্ধান্ত লয়, আপোনাক সহায় কৰিব পাৰে বুলি কৈছে। টকা ধনৰ বিষয়বোৰ অতি সাৱধানে মোকাবিলা কৰক। আজিৰ দিনটোত টকা পইচা আপোনাক সাৱধানে মোকাবিলা কৰিবলৈ কৈছে অন্য ব্যক্তিৰ লগত। আপুনি কিছু সমস্যাত পৰিব পাৰে। মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। কোনো খৰখেদা কৰি সিদ্ধান্ত নল'ব। আজিৰ দিনটোত যদি আপুনি কিবা এটা কাম কৰে, সেই কামটো আপোনাক খৰখেদাকৈ সিদ্ধান্ত লৈ কামটো কৰিবলৈ কোৱা নাই। লাহে লাহে আৰামত কামটো কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। এইটো আত্মনিৰীক্ষণ কৰা সময়। আপোনাৰ বিচক্ষণ আচৰণেও লোকচানত সুবিধালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ'ব। মানে আজিৰ দিনটো আপোনাৰ আত্মনিৰীক্ষণ কৰা সময় বুলি কৈছে আৰু আপোনাৰ বিচক্ষণ আচৰণেও আপোনাক আজি লোকচানত পেলাব পাৰে বুলি কৈছে। যদি কোনোবাই টকা ধাৰ লৈছে তেন্তে তেওঁ ঘূৰি অহাৰ বাবে সময় অনুকূল। মানে আজিৰ দিনটোত যদি আপোনাৰ টকা পইচা
অন্য ব্যক্তিয়ে যদি আপোনাৰ পৰা যদি ধাৰলৈ লৈছে সেই টকা পইচা আপোনাৰ ঘূৰি আহিবলৈ কিছু সময় লাগিব বুলি কৈছে। মনত ৰাখিব যে অত্যধিক নীতি আৰু নীতিত লাগি থাকিলে কামবোৰত বাধা দিব পাৰে। আপোনাক মনত ৰাখিবলৈ কৈছে আজিৰ দিনটোত। সময়ৰ সৈতে আপোনাৰ আচৰণ সলনি কৰক। আজিৰ দিনটোত সময়ৰ সৈতে আপোনাৰ আচৰণ সলনি কৰিবলৈ কৈছে। কিছুমান লোকে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব কিন্তু সফল হ'ব নোৱাৰিব। মানে আজিৰ দিনটোত আপোনাক কিছুমান ব্যক্তিয়ে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে আৰু আপুনি ভবামতে আজিৰ দিনটোত সফল হ'ব নোৱাৰিব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি ককত ৰাখি। এজন বন্ধুৰ সৈতে চলি থকা মতবিৰোধ আঁতৰি যাব আৰু সম্পৰ্কত মধুৰতা থাকিব। মানে আপোনাৰ আগতে যদি বন্ধুৰ লগত যদি কাজিয়া যদি হৈছিলে আজি আপোনাৰ সেই কাজিয়া পেচাল নোহোৱা হ'ব পাৰে বুলি কৈছে আৰু সম্পৰ্ক ভাল হ'ব বুলি কৈছে বন্ধুৰ লগত। যদি এটা আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হয় তেন্তে মন সুখী হ'ব। মানে আজিৰ দিনটোত আপুনি ভবামতে কাম এটা যদি কৰে সেই কামটো যদি আপোনাৰ সময়মতে যদি সম্পূৰ্ণ হয় আপোনাৰ মন আজি ভালে থাকিব বুলি কৈছে। আপুনি ধৰ্মীয় কাৰ্যকলাপতো অংশগ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় কাৰ্যকলাপ অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। কেতিয়াবা এনেকুৱা লাগিব যে সকলোবোৰ শূন্যতা আছে। অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোত আপোনাক কাৰ্যকলাপৰ পৰা আঁতৰি চলিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। আপুনি নিশ্চিতভাৱে সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। আজিৰ দিনটোত আপুনি ভবামতে ফলাফল পাব বুলি কৈছে। ঘৰত আৰু ব্যৱসায় দুয়োটাই বহুত চিন্তাশীল সিদ্ধান্ত ল'ব। মানে আজিৰ দিনটোত আপুনি ঘৰত যদি ব্যৱসায় কৰে চিন্তা শক্তিৰে সিদ্ধান্ত লৈ আপোনাক ব্যৱসায় কৰিবলৈ কৈছে। এজন নিকট আত্মীয় বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰৰ বিষয়ে চিন্তা থাকিব। মানে আপোনাৰ নিকট আত্মীয় বিবাহিত জীৱনত যদি সমস্যা যদি চলি আছে সেই সমস্যাটো লৈ আজিৰ দিনটোত আপোনাৰ কিছু সময় চিন্তা থাকিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে সভা বা সাক্ষাৎ সাৰ্থক প্ৰমাণিত হ'ব। আজিৰ দিনটোত যদি আপুনি সভাত যদি ভাষণ দিয়ে আপুনি ভবামতে ভাষণ দিব পাৰিব বুলি কৈছে। আজি সামাজিক আৰু পাৰিবাৰিক কাৰ্যকলাপত ব্যস্ততা থাকিব। আজিৰ দিনটোত মানে আপুনি আপোনাৰ সামাজিক কাৰ্যকলাপত কিছু সময় ব্যস্ত থাকিব পাৰে বুলি কৈছে। সকলো কাম মনৰ ইচ্ছা অনুসৰি হ'ব। আজিৰ দিনটোত আপুনি যি কামেই কৰে আপুনি মনে ভবামতে কামবিলাক কৰিব পাৰিব বুলি কৈছে। আপুনি ভবামতে হ'ব বুলি কৈছে। আজি কঠোৰ পৰিশ্ৰমে সদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব। আজিৰ দিনটোত যদি আপুনি যি কঠোৰ পৰিশ্ৰম কৰি কাম কৰে আপোনাৰ ভৱিষ্যতে লাভ হ'ব পাৰে বুলি কৈছে। যিকোনো সাফল্য প্ৰাপ্ত কৰিবলৈ আপোনাৰ প্ৰকৃতিত নমনীয়তা অনা প্ৰয়োজন। আজিৰ দিনটোত আপুনি যদি যিকোনো সাফল্য প্ৰাপ্ত কৰিম বুলি যদি ভাবিছে আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। ভাই ভনীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ ভাই ভনীৰ মাজৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। মাংগলিক অনুষ্ঠানৰ পৰিকল্পনাও কৰিব পাৰি। আজিৰ দিনটোত আপোনাৰ ঘৰত মাংগলিক অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে। নিম্ন উপাৰ্জন আৰু উচ্চ বয়স পৰিস্থিতিও থাকিব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন বয়স উচ্চ পৰিস্থিতি থাকিব বুলি কৈছে। ঘৰখনত অপব্যয় কামত হোৱা বয় নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ আজিৰ দিনটোত যদি টকা পইচা এনেই অবাবত খৰচ হৈছিলে অবাবত টকা পইচা আপোনাক আজিৰ দিনটোত খৰচ কৰিবলৈ কোৱা নাই। দৰকাৰতহে আপোনাক টকা পইচা খৰচ কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। দিনটো আনন্দ আৰু আনন্দৰে ভৰি থাকিব। তাৰমানে আজিৰ দিনটো আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব বুলি কৈছে।
আনকি আটাইতকৈ কঠিন কামটো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। আজিৰ দিনটোত আপুনি যি কামটো কৰি আগতে টান পাইছিলে সেই কামটো আজিৰ দিনটোত আপোনাৰ সহজ হৈ উঠিব বুলি কৈছে। ইতিবাচক লোকৰ সৈতে মেইল মিটিং কৰিলে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত যদি আপুনি জনা শুনা ব্যক্তিৰ লগত মেইল মিটিং যদি কৰে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপুনি মানসিক আৰু শাৰীৰিকভাৱে কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব। আজিৰ দিনটোত আপুনি পৰীক্ষা যদি দিবলৈ যায় আপুনি মানসিক আৰু শাৰীৰিকভাৱে সফল হ'ব বুলি কৈছে। আপুনি সফলতা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত যদি আপুনি পৰীক্ষা দিবলৈ যায় আপুনি সফলতা প্ৰাপ্ত কৰিব পাৰিব বুলি কৈছে। অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অতি মনোৰম আৰু ৰোমাঞ্চকৰ সময়। আজিৰ দিনটোত যিসকল শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে শিক্ষাৰ্থীসকলৰ বাবে আজি সময় ভাল বুলি কৈছে, ৰোমাঞ্চকৰ সময় বুলি কৈছে। আনৰ সৈতে অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাৰ সলনি আপোনাৰ ব্যক্তিগত কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনাৰ আনৰ লগত এনেই সময় নষ্ট কৰিবলৈ কোৱা নাই, সেই সময়খিনি আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। এক দীৰ্ঘম্যাদী পৰিকল্পনা বিনিয়োগ কৰা তীব্ৰ আকাংক্ষা আজি পূৰণ কৰিব পাৰি। ব্যক্তিগত আৰু বিত্তীয় বিষয়ত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰামৰ্শ ল'ব। আজিৰ দিনটোত আপুনি কাম যদি কৰে বিত্তীয় বিষয়ত ঘনিষ্ঠ বন্ধু পৰামৰ্শ লৈ আপোনাৰ কামটো কৰিবলৈ কৈছে। আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজিৰ দিনটোত আপোনাৰ সিদ্ধান্ত লোৱাটো সহজ হ'ব পাৰে বুলি কৈছে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত আজি সম্পৰ্ক মধুৰতা থাকিব বুলি কৈছে। কিছুমান মানুহৰ সৈতে বিৰোধী বস্তু উদ্ভৱ হ'ব। আজিৰ দিনটোত কিছুমান মানুহৰ লগত আপোনাৰ বিৰোধী বস্তু উদ্ভৱ হ'ব বুলি কৈছে, যাৰ ফলত উৎসাহ হ্ৰাস হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ উৎসাহ হ্ৰাস হ'ব পাৰে বুলি কৈছে। ধৰ্মীয় বিষয়ত কোনো বিতৰ্কত নাযাব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় বিষয়ত তৰ্ক পেচাল কৰিবলৈ কোৱা নাই, কোনো বিতৰ্কত আপোনাক যাবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটো বেছিভাগ সময় ঘৰটোৰ তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। মানে আজিৰ দিনটোত আপোনাক বেছিভাগ সময় ঘৰৰ নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত হ'ব পাৰে বুলি কৈছে। সামাজিক কাৰ্যকলাপ আৰু সমমনস্ক লোকসকলৰ সৈতে এক উত্তম সময় অতিবাহিত হ'ব। আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত সমমনস্ক লোকসকলৰ সৈতে উত্তম সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব পাৰিব বুলি কৈছে। দিনটো এটা মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব। আজিৰ দিনটো আপোনাৰ মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব বুলি কৈছে। আপুনি নিজকে সংগঠিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু যথেষ্ট পৰিমাণে সফল হ'ব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। বিবাহযোগ্য লোকসকলেও এই সময়ত বিবাহৰ প্ৰস্তাৱ পোৱা সম্ভাৱনা আছে। যিসকলে বিয়াবোৰ পাতিম বুলি চেষ্টা কৰি আছে, ভাবি আছে, আজিৰ দিনটোত বিবাহৰ প্ৰস্তাৱ পাব বুলি কৈছে।